যোৱাকালি 8 ছেপ্টেম্বৰ 2024 তাৰিখত বঙাইগাঁও জিলা কোচৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰেক্ষাগৃহত KL প্ৰধান জীৱন সিংহ ডাঙৰীয়াৰ নেতৃত্বত আৰু সোনাধৰ ৰায়ৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনত আলোচনা মৰ্মে অবিভক্ত গোৱালপাৰাৰ 5খনকৈ জিলাত ক্ৰমে কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, ধুবুৰী আৰু গোৱালপাৰাত KSDCৰ এখনকৈ বলিষ্ঠ জিলা সমিতি গঠন কৰা হয়। সংগঠনটোৰ নেতৃত্ববৃন্দই জনায়, জিলা সমিতি কেইখনৰ সভাপতি সম্পাদকলৈ 11জনীয়াকৈ কমিটিৰে জিলা সমিতিসমূহ গঠন কৰা হৈছিল। KSDC অৰ্থাৎ কমতাপুৰ এষ্টেট ডিমাণ্ড কাউন্সিল। এই কমতাপুৰ এষ্টেট ডিমাণ্ড কাউন্সিল অসমৰ অবিভক্ত গোৱালপাৰাৰ পৰা আৰম্ভ কৰি উত্তৰ-বংগ আৰু বিহাৰলৈকে এই সংগঠনৰ পৰিধি। সংগঠনটোৱে কোচৰাজবংশীসকলৰ উন্নয়নৰ স্বাৰ্থত জনজাতিকৰণ আৰু ৰাজ্য পুনৰ্গঠন, কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু KL সমস্যা সমাধানৰ স্বাৰ্থত কেন্দ্ৰ চৰকাৰলৈ দাবী জনাব। আৰু সংগঠনটোৰ নেতৃত্ববৃন্দই জনাইছে যে অনতি পলমে জিলাসমূহৰ দ্বাৰাই প্ৰতিখন গাঁও অঞ্চলত আঞ্চলিক কমিটি তথা ব্লক কমিটি গঠন কৰাৰো পৃষ্ঠপোষকতা কৰিব আৰু অনাগত দিনত আন্দোলন ঘোষণা কৰি আজিকা আমরা KSDC কমতাপুর স্টেট ডিমান্ড কাউন্সিলে থাকিয়া আসাম পার্টত আমার বঙাইগাঁওর লিবারেট গোৱালপাৰা ডিস্ট্রিক্টের 5খান ডিস্ট্রিক্ট নিয়ে এই মিটিংত আমরা 5খান ডিস্ট্রিক্টের ডিস্ট্রিক্ট কমিটি গঠন করলাম। এই ডিস্ট্রিক্ট কমিটি গঠন করার কারণটা হল আমি ইতিমধ্যে ঘোষণা করেছিলাম যে বিগত 15 তারিখের ভিতৰত যদি আমাক কমতাপুর স্টেট ডিমান্ড কাউন্সিলের জড়িয়তে যদি জীবন সিংহ মানে KLৰ চেয়ারম্যান ডিএল কোচ কেন মানে ডিএল কোচের সাথে যদি পৃষ্ঠক আলোচনা না হয়, ত্বরান্বিত করা না হয়, তাহলে আমরা বৃহৎ আন্দোলন মানে গণ আন্দোলন করিম বলে আমরা একটা কথা দিয়েছিলাম। তারে প্রতিশ্রুতি দিয়েছিলাম। তারে প্রথম রূপ হিসাবে আমি বিগত 28 তারিখে আমরা এখন আন্দোলন কার্যসূচী লইছিলাম। আমার প্রতারণা দিবস হিসাবে 28 আগস্ট 2024 সপ্তাহের সময় প্রতারণা দিবস পালন করছিলাম প্রথম কার্যসূচী হিসেবে। আর এখন আমি নভেম্বরের ভিতরে দ্বিতীয় কার্যসূচী লম, যার জন্য সুসংগঠিত করার জন্য সুসংগঠিত করার কারণে জাহেজন একত্রিত করার কারণে রাইজের ওচৰত আমার মানে এই আমার আন্দোলনটা গড়ে তোলার কারণে আমি ইতিমধ্যে 5খান ডিস্ট্রিক্ট গঠন করলাম। আর 5খান ডিস্ট্রিক্টের যেগুলো আমার কার্যকর্তা, সভাপতি, সম্পাদক প্রমুখ যেখানে আমার কার্যকর্তা, এই কার্যকর্তাখানে আমি আমার আজির সভার সভাপতি সম্মানীয় সোনাধর রায়ের নেতৃত্ব হল। আর এতিয়া মই সোনাধর রায়কে আজির এই 5খান ডিস্ট্রিক্টর আমার কার্যকর্তার নামবিলাক ঘোষণা করা দেওয়ার কারণে অনুরোধ জানানো। আজি বঙাইগাঁও জিলা কোচৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যালয়ত আমি এখন KSDCৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে। আৰু এই সাধাৰণ সভাৰ জৰিয়তে আমাৰ অবিভক্ত গোৱালপাৰা জিলা 5খনকৈ জিলা ক্ৰমে বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা ইতিমধ্যে 5খনকৈ জিলা, প্ৰত্যেকখন জিলাৰ 11জনীয়াকৈ সদস্য, সেক্ৰেটাৰীৰ প্ৰেচিডেণ্টকে ধৰি 11জনীয়াকৈ সদস্যক অন্তৰ্ভুক্ত কৰি এখনকৈ জিলা কমিটি গঠন কৰা হৈছে। কোচৰাজবংশী যি আমাৰ বিভিন্ন সমস্যা লৈ, বিশেষকৈ KSDCৰ যি মূল উদ্দেশ্য, আজি আমাৰ KLৰ চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া আৰু KNৰ যি আমাৰ চেয়াৰমেন DL কোচ ডাঙৰীয়াৰ যি শান্তি চুক্তিৰ যি দাবী বা গভৰ্ণমেণ্টে যি ধৰণে কোচৰাজবংশী জনগোষ্ঠীক যি ধৰণে প্ৰতাৰণা কৰি আছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতি দাবী জনাই কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি যিহেতু আমি বঙাইগাঁৱত এখন ভাল এটা পৰিৱেশ তৈয়াৰ কৰি সাধাৰণ সভা আয়োজন কৰিছিলোঁ, আৰু এই সাধাৰণ সভাৰ জৰিয়তে আমি 5খনকৈ জিলা কমিটি গঠন কৰিলোঁ। মই জিলা কমিটিবিলাক ক্ৰমে মই ক'বলৈ চেষ্টা কৰিম, যত্ন কৰিম। আমাৰ ধুবুৰী জিলা কমিটিৰ আমাৰ প্ৰেচিডেণ্টত আছে সন্মানীয় তৰুণী চন্দ্ৰ মণ্ডল, আৰু আমাৰ জেনেৰেল সেক্ৰেটাৰী আছে অনন্ত বৰ্মনকে ধৰি টোটালে আমাৰ 11জনীয়াকৈ কমিটি গঠন কৰা হৈছে। আমাৰ ইয়াতে ভাইচ প্ৰেচিডেণ্ট আছে, এছিষ্টেণ্ট জেনেৰেল সেক্ৰেটাৰী আছে, ফাইনেন্স সেক্ৰেটাৰী আছে, কালচাৰেল সেক্ৰেটাৰী আছে, অৰ্গেনাইজেশ্যন সেক্ৰেটাৰী আছে আৰু কোঅৰ্ডিনেশ্যন সেক্ৰেটাৰী আছে। মুঠ 11জনীয়াকৈ কমিটি গঠন কৰা হৈছে। আৰু আমাৰ ক্ৰমে আমাৰ কোকৰাঝাৰ যি আমাৰ জিলা কমিটি,
কোকৰাঝাৰ জিলা কমিটিৰ আমাৰ সভাপতি হিচাপত প্ৰফুল্ল কুমাৰ ৰয় ডাঙৰীয়া, আমাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছে ৰতন চন্দ্ৰ বৰ্মন ডাঙৰীয়া, আৰু মুঠ ছেক্ৰেটাৰী প্ৰেছিডেণ্টকে ধৰি মুঠ 11জনীয়া কমিটি গঠন কৰা হৈছে। আৰু আমাৰ যি আমাৰ বঙাইগাঁও জিলা কমিটিৰ সভাপতি আমাৰ সন্মানীয় নিত্যানন্দ অধিকাৰী ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰী আছে আমাৰ গিৰেন কিশোৰ ৰায় ডাঙৰীয়া। ইয়াতে মুঠ ছেক্ৰেটাৰী প্ৰেছিডেণ্টকে ধৰি মুঠ 11জনীয়া কমিটি গঠন কৰা হৈছে। আৰু আছে আমাৰ চিৰাং জিলাৰ প্ৰেছিডেণ্ট আছে আমাৰ কন্দৰ্প ৰায় ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰীত আছে আমাৰ গিৰীশ পাঠক। মুঠ ছেক্ৰেটাৰী প্ৰেছিডেণ্টকে ধৰি 11জনীয়া কমিটি গঠন কৰা হৈছে চিৰাং জিলা। ইয়াত আছে এতিয়া আছে আমাৰ গোৱালপাৰা জিলা কমিটিৰ সভাপতি হিচাপত বলৰাম বৰ্মন ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰী হিচাপত আমাৰ ধজেন বৰ্মন ডাঙৰীয়া। বলৰাম আৰু ধজেনকে ধৰি মুঠ 11জনীয়া কমিটি গঠন কৰা হৈছে। আৰু আজি যি আমি কমিটি গঠন কৰিলোঁ, কমিটি গঠন কৰাৰ পিছত যি আমাৰ প্ৰত্যেকটো অঞ্চল বিভিন্ন কোচ ৰাজবংশী অধ্যুষিত অঞ্চল, এই অঞ্চলসমূহত আমি নিশ্চয় ব্লক বা আমি আঞ্চলিক নিশ্চয় আমি কমিটি গঠন কৰিম। কমিটি গঠন কৰি আমি এটা ৰাইজৰ মাজত এটা বহুল পৰিমাণে আমি যি আমাৰ সচেতন সভা হওক, নাগৰিক সভা হওক, আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যা, কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে বিজেপি চৰকাৰখনে বা যি ধৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে প্ৰতাৰণা কৰি আছে,